Hey guys, welcome to my YouTube channel NTCS Job Assam. So guys, আপোনালোকে তো thumbnail title দেখি নিশ্চয় গম পাইছে যে ITI related এটো মানে ভিডিওটো হ'ব। তো গটিকে মানে কি যেহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো দিব এপ্ৰিলৰ 20 তাৰিখ মানে দিম বুলি কৈছে। কিমান দূৰ সঁচা হেতু বাৰু গম নাপাও, কিন্তু যেতিয়া দিব আমি গম পাম তেতিয়া। তো এতিয়া যেহেতু বহুতে ভাবি আছে যে মই ITI কৰিম, মেট্ৰিক পাছ কৰি কিনে ITI কৰিম বা মই হাই সেকেন্ডাৰী পাছ কৰি ITI কৰিম। তো বহুতে ভাবি আছে। তো গটিকে ভিডিওটো একদম হেকলৈকে চাব, সব গটেখিনি গম পাব। কাৰণ কি ইয়াত মানে কি ৰেজিষ্ট্ৰেচন কেতিয়া ষ্টাৰ্ট হ'ব, ITI কাৰণে ভেৰিফিকেশন কেতিয়া ষ্টাৰ্ট হ'ব, ৰেংক জেনেৰেচন কেতিয়া ওলাব, সকলোবোৰ এইটো ভিডিওত জনাম। আৰু মানে প্ৰসেস কি থাকে এডমিশন লবৰ কাৰণে, তো সকলোবোৰ এইটো ভিডিওত জনাম। তো গতিকে ভিডিওটো একদম হেকলৈকে চাব, সব গটেখিনি গম পাব। আৰু আপোনালোকে যদি চেনেলটো নতুন কৈছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰিব। তেতিয়া আপোনালোকে মানে কি নতুন আপোনালোকে ITI ৰিলেটেড ভিডিওবোৰ আপোনালোকে প্ৰথমতে পাই থাকিব। কাৰণ কিয় যেটো যিমানবোৰ আপডেট আহে, যিমানবোৰ কি কৰিব লাগে কি কৰিব নালাগে এডমিশনৰ কাৰণে, সকলোবোৰ এইটো চেনেলটোত আপোনালোকে পাই থাকিব। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰি থৈ দিব। তো আপোনালোকে যদি ইনষ্টাগ্ৰাম আৰু ফেচবুকত যদি ফলো কৰে আপোনালোকে ফলো কৰিব, ডেসক্ৰিপশন লিংক দিয়া আছে। আৰু এটা মানে কি হোৱাটসএপ গ্ৰুপ এটা বনাইছো মানে কি আপোনালোকৰ কাৰণে। তো গতিকে হোৱাটসএপ গ্ৰুপটোত মানে আপোনালোকে জয়েন হৈ ল'ব। তাত মানে কি আপোনালোকে আপডেটবোৰ প্ৰথমতে পাই থাকিব। তো গতিকে সেইটো হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ ল'ব, ডেসক্ৰিপশন লিংকটো দিয়া আছে। তো গাইজ আপোনালোকে তো জানে যে মেট্ৰিক পাছ কৰি কিনে আপোনালোকে ITI টো এডমিশন ল'ব পাৰিব। তো ITI এডমিশন ল'বলৈ হ'লে আপোনালোকে মেট্ৰিক পাছ কৰিবই লাগিব, সেইটো হ'ল বাধ্যতামূলক। তো আপোনালোকৰ মানে কি মেট্ৰিকত কিমান পাৰ্চেন্টেজ আছে তাৰ ওপৰত মানে কি ভিত্তি কৰি কিনে আপোনালোকক ITI এডমিশন দিয়ে। তো গতিকে এতিয়া মেট্ৰিকত যদি ভাল পাৰ্চেন্টেজ আছে আপোনালোকে ধুনীয়াকৈ এখন ভাল ITI কলেজত আৰু ভাল এটা ট্ৰেডত আপোনালোকে এডমিশনটো ল'ব পাৰিব, সেইটোতো জানেই। তো গতিকে এতিয়া আপোনালোকে মানে কি মেট্ৰিকটো পাছ কৰি আপোনালোকে এডমিশন ল'ব পাৰিব। তো কিন্তু এডমিশন লোৱাৰ আগে কিবা তো প্ৰসেস থাকে, সেই প্ৰসেসখিনি আপোনালোকে কি কৰিব লাগিব। তো চাওক আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তো এতিয়া ৰেজিষ্ট্ৰেচন কেতিয়া ষ্টাৰ্ট হ'ব মই এইটো কৈছো যে চাওক ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হ'ব মানে জুন মাহত ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হ'ব। কিন্তু জুনৰ কোনটো মানে তাৰিখত সেই হয় সেইটো মানে কোনটো তাৰিখত ষ্টাৰ্ট হয় সেইটো মানে কি বৰ্তমানকৈ উলিয়া নাই, কিন্তু জুন মাহত হ'ব। এইটো আপোনালোকে ভাবি থৈ দিয়ক যে জুন মাহত মানে কি ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হ'ব। ভেৰিফিকেশনো জুন মাহতে হ'ব। কাৰণ কিয় যেহেতু জুন মাহত মানে কি ৰেজিষ্ট্ৰেচন ধৰক 10-15 দিন মান দিয়ে। সেই 10-15 দিনৰ ভিতৰত মানে কি ৰেজিষ্ট্ৰেচন আপোনালোকে কৰি কিনে আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব। ৰেজিষ্ট্ৰেচন আপোনালোকে অনলাইন কৰিব লাগিব, নিজৰ মোবাইলতো কৰিব পাৰে, আৰু আপোনালোকে মানে কি অনলাইন কেফেটো যাই কিনে আপোনালোকে কৰিব পাৰে। তো মোবাইলত কেনেকৈ কৰে সেইটো বাৰু মই জনাই দিম যেতিয়া ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হ'ব। আৰু ভেৰিফিকেশন আপোনালোকে কিন্তু অনলাইন নহয়, সেইটো হ'ল অফলাইন হয়। অফলাইন আপোনালোকে যিকোনো গভৰ্ণমেণ্ট ITI কলেজত এখন ওচৰত মানে নিয়াৰেষ্ট গভৰ্ণমেণ্ট ITI কলেজত যাই কিনে তাতে আপোনালোকে মানে কি মানে ভেৰিফিকেশন কৰিব পাৰিব। ভেৰিফিকেশনত মানে কি ডকুমেণ্টছখিনি গোটেইখিনি লৈ গ'ল। তো ৰেজিষ্ট্ৰেচন কৰোঁতে যিখিনি ডকুমেণ্টছ দিছিল, মেট্ৰিকৰ ডকুমেণ্টছখিনি বা আপোনালোকৰ মানে ID প্ৰুফ হিচাপে যিখিনি ডকুমেণ্টছ, ফটো গোটেইখিনি যিমানখিনি দিছিল সেইখিনি আপোনালোকে লৈ যাই কিনে ভেৰিফিকেশন আপোনালোকে কৰি ল'লে। তাৰপিছত আপোনালোকৰ ভেৰিফিকেশন কৰা হোৱাৰ পিছত আপোনালোকৰ ৰেংক জেনেৰেশ্যন ওলাব। ৰেংক এটা মানে কি আপোনালোকে ৰেংক জেনেৰেশ্যন মানে আপোনাক যিমান পাৰ্চেন্টেজ আছে সেই পাৰ্চেন্টেজ অনুযায়ী আপোনালোকে ৰেংক এটা ওলাই যে 5,000 10,000 সেনেকৈ ৰেংক এটা ওলাই। তো তেতিয়া মানে কি এটা চান্স থাকে যে এইখিনি মানে কি পোৱা চান্সটো থাকে যে কেতিয়া মানে কোনটো ট্ৰেডত পাম বা মানে কোনটো কাউন্সিলিঙত পাম। তো ৰেংক জেনেৰেশ্যন ওলোৱাৰ পিছত আপোনালোকৰ কাউন্সিলিং হয়। কাউন্সিলিং আপোনালোকে মানে কি 6টা কাউন্সিলিং হয়। তো 6 নম্বৰলৈকে হয়। যদি মানে চিট যদি বেছি খালী থাকে তেতিয়া আপোনালোকে আৰু 7-8টা হৈ যায়। তো বেছিভাগ মানে কি 6টা কাউন্সিলিঙে হয়। তাৰপিছত স্পট এডমিশ্যনো হয়। তো কাউন্সিলিং হোৱাৰ পিছত আপোনালোকে যেতিয়া চিট পালে, চিট পোৱাৰ পিছত মানে কি আপোনালোকে 2 দিনৰ ভিতৰত মানে আপোনালোকে এডমিশ্যনটো ল'ব লাগিব। তেনেকুৱাকৈ মানে কি আপোনালোকে সেই হয় মানে প্ৰচেছটো চলি আছে, আগৰ পৰাই চলি আছে। তো এতিয়া নহয়, এইটো আগৰ পৰাই প্ৰচেছটো চলি আছে। যেতিয়া মই এডমিশ্যন মানে কি পাইছিলোঁ, মই যেতিয়া চিট পাইছিলোঁ তেতিয়া মানে কি তেনেকৈ মই কৰিছিলোঁ। প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিছিলোঁ, ৰেজিষ্ট্ৰেচন কৰি ভেৰিফিকেশন কৰিছিলোঁ। ভেৰিফিকেশন কৰাৰ পিছত যে ৰেংক জেনেৰেশ্যন ওলাইছিল, ৰেংক জেনেৰেশ্যন ওলোৱাৰ পিছত তাৰপিছত কাউন্সিলিং ষ্টাৰ্ট হৈছিল। কাউন্সিলিং কৰিলোঁ, ফাৰ্ষ্ট কাউন্সিলিং, ছেকেণ্ড কাউন্সিলিং নাপালোঁ। তাৰপিছত মই থাৰ্ড কাউন্সিলিঙত পালোঁ। তাৰপিছত পাই কিনে মই এডমিশ্যন ল'ব গ'লোঁ। এডমিশ্যন ল'ব যাই কিনে মই এনেকৈ তাত মানে লাষ্টত মোৰ গোটেইখিনি কমপ্লিট হ'ল। এতিয়া মোৰ গোটেই কমপ্লিট হৈ গৈছে। তো গতিকে তেনেকৈ আপোনালোকে মানে কি এডমিশ্যন ল'ব পাৰিব। তো গতিকে আপোনালোকে এইটো কথা মনত ৰাখিব, আপোনালোকে মেট্ৰিক পাছ কৰি কিনেহে আপোনালোকে মানে এডমিশ্যন ল'ব পাৰিব। কিন্তু এটা ট্ৰেড আছে, সেই ট্ৰেডটো মানে কি ITI পঢ়িব পাৰিব, কিন্তু সেইটো হ'ল 8 পাছ কৰি কিনে ITI পঢ়িব পাৰিব। এটা ট্ৰেড আছে, সেইটো বাৰু মই এইটো ভিডিঅ'ত নকওঁ। এইটো ভিডিঅ' কোৱাৰ লগে বহুত দীঘল হৈ যাব। গতিকে মই নেক্সট এটা ভিডিঅ' বনাই কিনে মই আপোনালোকক জনাই দিম যিসকলে 8 পাছ কৰিছে তেওঁলোকে কোনটো ট্ৰেডত পঢ়িব পাৰে। তো গতিকে সেইটো ভিডিঅ' জনাই দিম। তো গতিকে আপোনালোকে এইটো কথা মনত ৰাখিব যে মেট্ৰিক পাছ কৰি কিনে আপোনালোকে এডমিশ্যন ল'ব পাৰিব ITI। আৰু ৰেজিষ্ট্ৰেচন ভেৰিফিকেশন কৰা হোৱাৰ পিছত ৰেংক জেনেৰেশ্যন ওলাব। ৰেংক জেনেৰেশ্যন ওলোৱাৰ পিছত আপোনালোকৰ মানে কি মানে কাউন্সিলিং ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো তেনেকুৱাকৈ প্ৰচেছটো চলি আছে। তো আপোনালোকে তেনেকৈ কৰিব পাৰিব। আপোনালোকে যেতিয়া মানে ভেৰিফিকেশন ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হয় তেতিয়া আপোনালোকে ধুনীয়াকৈ মই জনাই দিম। গতিকে এতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। তো এতিয়া মানে কি আপডেটবোৰ যিহেতু লাহে লাহে আহি আছে, তো সকলোবোৰ আপডেট মই আপোনালোকক জনাই দিম। আপোনালোকে টেনশ্যন ল'ব নালাগে, কেৱল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। আৰু হোৱাটছএপ গ্ৰুপটোত আপোনালোকে জইন হৈ লওক। আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি কিনে তাত যদি কিবা কুৱেশ্যন থাকে যে আপোনালোকে সুধিব পাৰে। তো
গতিকে মই পাৰ্চেণ্টেজৰ ওপৰতো ভিডিঅ' বনাম যে কিমান মান পাৰ্চেণ্টেজ থাকিলে আপোনালোকে মানে কি চিট পোৱা চান্স থাকে বা কোনখন ITI কলেজ ভাল বা ডকুমেণ্ট কি লাগে গোটেইখিনি মই আপোনালোকক জনাম তো লাহে লাহে ভিডিঅ' বনাই থাকিম আপোনালোকে টেনশ্যন ল'ব নালাগে কিন্তু এতিয়া মই জনাই দিলোঁ যে ৰেজিষ্ট্ৰেশ্যন কেতিয়া ষ্টাৰ্ট হয় মই সেইটো জনাই দিলোঁ তো আজিলৈ এইখিনি আছিল আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে কমেণ্টতো সুধিব আপোনালোকে হোৱাটছআপ আৰু ইনষ্টাত আপোনালোকে সুধিব পাৰে তো আজিলৈ এইখিনিয়ে বাই বাই